Hello my dear students, তোমালোক আটাইকে এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আজি আমি এই ভিডিওটিত সপ্তম শ্ৰেণীৰ অসমীয়া মূল পাঠ্যপুথি উন্মেষৰ দ্বিতীয়টি পাঠ এটি গল্প হয় আৰু গল্পৰ শিৰোনাম কাঞ্চনবাৰীৰ হাতীটো। এই পাঠৰ মূল কথাখিনি আছিল যে আমি মানুহবোৰে নিজৰ হা সুবিধাৰ বাবে বনৰ যি গছ গছনি আছে পৰ্বত পাহাৰ আছে আমি কাটি তহিলং কৰিছো আৰু ইয়াৰ ফলত যিখিনি বনৰীয়া জীৱ-জন্তু আছে তাৰ যেটো খাদ্যৰ ব্যৱস্থা বা তাৰ বাসস্থান বাধাগ্ৰস্ত হৈছে বা ক্ষতিগ্ৰস্ত হৈছে আৰু পৰিণামস্বৰূপে বনৰীয়া জীৱ-জন্তুবোৰ কেতিয়াবা আমি জনসমাজৰ মানে সাধাৰণ মানুহৰ যেটো বাটপথ তাত ওলাই অহা খবৰ আমি পাও বা শুনিব পাও। তাৰ ওপৰত ভিত্তি কৰি এই পাঠটি তোমালোকৰ বাবে যুগুত কৰা হৈছে কাঞ্চনবাৰীৰ হাতীটো। তোমালোকৰ পাঠ্যপুথিৰ 23 নম্বৰ পৃষ্ঠাত এই গল্পটি উল্লেখ কৰা আছে। তোমালোকে হয়তো বহু সময় বাতৰি কাকত বা টিভিৰ পৰ্দাত এনেকুৱা দেখা পাইছা যে বনৰীয়া হাতী আমাৰ মানুহবিলাকৰ ঘৰ বাৰী এনেকৈ ভাঙি চিঙি দিয়ে বা বনৰীয়া হাতীয়ে সাধাৰণ মানুহক এনেকৈ আক্ৰমণৰ বাবে জাকে জাকে ওলাই আহে। আমি এই ভিডিওটিত এই পাঠৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে 27 পৰা 31 লৈকে আমি তাকে আলোচনা কৰিম। প্ৰত্যেকটো প্ৰশ্নই তোমালোকে সম্পূৰ্ণকৈ ভিডিওটি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। আহাচোন আমি পাঠভিত্তিক যিখিনি ক্ৰিয়াকলাপ দি আছে তাকে এটা এটাকে সমাধান কৰো। 1 নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া প্ৰশ্নবোৰৰ সঠিক উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? বিকল্প দিছে এটা সুগৰি পহু, এটা মহ, এটা মখনা, এটা হৰিণ। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে এটা মখনা। এটা মখনা মানে বুজাইছিল এটা মতা হাতী। যদি এটা গ বিকল্পটো আমি পূৰ কৰিব লাগে, ইয়াতে গ বিকল্পটো আমাৰ এই গ বিকল্পটো পূৰ হৈ গ'ল। দ্বিতীয় প্ৰশ্ন দি আছে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? দণ্ডি এৰি আহিবলৈ বাধা পোৱাৰ বাবে, মানুহক আক্ৰমণ কৰিবৰ বাবে, মাছুমাহত বিদ্যালয়ৰ পৰা অহা বাবে, জাকৰ পৰা বাট পৰাৰ বাবে। ইয়াৰ শুদ্ধ বিকল্প হৈছে দণ্ডি এৰি আহিবলৈ বাধা পোৱাৰ বাবে। দণ্ডিৰ সাধাৰণ অৰ্থ হৈছে যে যিটো বাটেদি সাধাৰণতে হাতী অহা যোৱা কৰে সেই ৰাস্তাত যেতিয়া বাধাপ্ৰাপ্ত হৈছিল কিবা কাৰণে সেইবাবে হাতীটো বাটত ৰৈ আছিল। গতিকে আমি ক বিকল্পটো আমি কি কৰিম? পূৰ কৰি দিম। এবাৰ 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত 1 নম্বৰ মানে কত দি আছে দণ্ডি কি? দণ্ডিৰ উত্তৰটো হৈছে হাবিৰ মাজৰ যি বাটেৰে হাতীয়ে অহা যোৱা কৰে হেয়াই দণ্ডি। দ্বিতীয় প্ৰশ্ন দি আছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? ইয়াৰ উত্তৰটি এনেকুৱা হ'ব কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত বিভিন্ন চৰাই-চিৰিকটি, হাতী, সুগৰি পহু, বনৰীয়া মহ, হৰিণ, গড় আদি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে। আকৌ চাবা বিভিন্ন চৰাই-চিৰিকটি পোৱা যায়, এইটো বাৰু হৈছে আমি গম পাইছো। হাতী আছে, সুগৰি পহু আছে, বনৰীয়া মহ, হৰিণ আৰু গড় আছে। এইখিনি কথা আমি এই পাঠত উল্লেখ থকা বুলি আমি গম পাইছো। পৰৱৰ্তী প্ৰশ্ন গ প্ৰশ্ন দি আছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? ইয়াৰ উত্তৰটি এনেকৈ হ'ব বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে ইয়াকে বুজায় যে বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা কোনো কাম আমি মানৱ সমাজে কৰিব নালাগে। এইখিনি লিখিলে ইয়াৰ উত্তৰটো সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন মাছুমাই কি সংকল্প লৈছিল? উত্তৰটি এনেকুৱা হ'ব কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ বাবে সুবিধা দিব লাগিব বুলি মাছুমাই সংকল্প লৈছিল। তাৰ বাবে মাছুমাই দেউতাই কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম বুলি কৈছিল। এইখিনি লিখিলে আমাৰ ঘৰ যেটো প্ৰশ্ন দি আছে তাৰ উত্তৰটো সম্পূৰ্ণ হ'ব। এবাৰ 3 নম্বৰ প্ৰশ্ন আমি আগবাঢ়িছো। আলোচনা কৰি লিখা। 3 নম্বৰ প্ৰশ্ন দি আছে আলোচনা কৰি লিখা। বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰে? ৰোধ কৰিব মানে বাধা দিব পাৰে। ইয়াৰ উত্তৰটি আমি এনেকৈ লিখিম বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবলৈ আমি বন্যপ্ৰাণীৰ খাদ্য আৰু বাসস্থানৰ প্ৰতি ভাবুকি অহা কোনো কাম কৰিব নালাগে। হকে বিহকে গছ বন পৰ্বত পাহাৰ কাটি তহিলং কৰিব নালাগে। জীৱ-জন্তুৰ প্ৰতি আমি সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগে। এই 3টা বাক্য লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্ন
মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা ইয়াৰ উত্তৰটি মানুহে হকে বিহকে গছ গছনি পৰ্বত পাহাৰ কাটি তহিলং কৰা কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে জনসংখ্যা বৃদ্ধিৰ ফলত বাটপথ দলং বা অইন কামৰ বাবে বনাঞ্চল ধ্বংস হৈছে পৰিণামস্বৰূপে উপযুক্ত বাসস্থান আৰু খাদ্যৰ অভাৱে জীৱ-জন্তুক শংকিত কৰিছে গতি এইখিনি লিখিলে আমাৰ গ প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব মানুহে কৃষি কাৰ্য ঘৰ সজাৰ বাবে মানুহে কৃষি কাৰ্য ঘৰ সজাৰ লগতে আৰ্থিক লাভালাভৰ বাবে এনে কাৰ্য সংঘটিত কৰে এটি প্ৰশ্ন 4 ক বাওফালৰ শব্দৰ লগত সোফালৰ অৰ্থবোৰৰ আস্থানি মিলাওৱা ইয়াত দিয়া আছে শব্দ কিছুমান আৰু তাৰ অৰ্থ কিছুমান দিয়া আছে সহমৰ্মিতা তহিলং সহাৱস্থান মখনা সংকিত এইখিনি প্ৰশ্নৰ এইখিনি শব্দৰ ইয়াতে সোফালে অৰ্থ দিয়া আছে আমি তাকে মিলাম আৰু ইয়াৰ লগতে অন্য এটা প্ৰশ্ন ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা ইয়াৰ উত্তৰটি পৰৱৰ্তী স্লাইডত দিয়া আছে যেনেকৈ সহমৰ্মিতা আচলতে বুজায় সহানুভূতি তহিলং মানে নষ্ট কৰা কাৰ্য বা কিবা এটা বস্তু ধ্বংস কৰা কাৰ্য সহাৱস্থান শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা মখনা হাতী মানে মতা হাতী সংকিত মানে ভীত বা ভয় খোৱা এইখিনি আছিল অৰ্থ গতিকে আমি যেতিয়া পৰীক্ষা দিয়া থাকে আমি আস্থানি লিখিব পাৰো বা এনেকৈ আমি পোনপটীয়াকৈ লিখি দিলে আমাৰ বাবে উত্তৰটো সম্পূৰ্ণ হ'ব এতিয়া আমি এই শব্দকেইটা ব্যৱহাৰ কৰি কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে ইয়াত দিয়া আছে ওপৰৰ প্ৰতিটো শব্দৰ একোটাকৈ বাক্য ৰচনা কৰা আমি বাক্য ৰচনা কৰিম সহমৰ্মিতা আমি দুখীয়া লোকৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগে তহিলং আমি অনাহকত গছ-গছনি কাটি তহিলং কৰিব নালাগে সহাৱস্থান বন্যপ্ৰাণীতে মানুহে সহাৱস্থান কৰিব লাগে মখনা আমি চিৰিয়াখানাত এটা মখনা দেখা পাইছিলোঁ সংকিত বানৰ কবলত পৰি গাঁওবাসী শংকিত হৈছিল গতিকে এনেকৈ আমি বাক্য ৰচনাৰ নিয়মটো হৈছে যে যিটো শব্দ আমাক দিয়া থাকিব সেই শব্দৰ আমি বাক্য এটি সাজিব লাগিব আৰু সেই বাক্যটো সেই শব্দটো থাকিব লাগিব যেনেকৈ ইয়াতে আমি সহমৰ্মিতাৰে বাক্য সাজিছোঁ ইয়াতে সহমৰ্মিতা আছে ইয়াতে সংকিত শব্দৰে আমি বাক্য সাজিছোঁ ইয়াতে সংকিত শব্দটো উল্লেখ আছে গতিকে এইটো এনেকৈ আমি বাক্য ৰচনা পৰীক্ষাত লিখিব লাগে পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰত আমাক দিয়া আছে পেজ নম্বৰ 28ত এই প্ৰশ্ন দিয়া আছে ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব হেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে যেনেকৈ নয়নে কথা পাতিছে হাতীৰ লগত মখনাটোৰ লগত হেৰা গজৰাজ খাই তোমালোক বনৰীয়া জন্তু আজিকালি নিখাৰ ভাগত সঘনাই গাঁওলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা এতিয়া হাতী কি উত্তৰ দিব পাৰে আমি যেহেতু দুটা মিনিট কথা বতৰা হৈছে হাতী হয়তো এনেকৈ উত্তৰটো দিছে আমাৰ খাদ্যৰ অভাৱ হৈছে আৰু আমাৰ উপযুক্ত বাসস্থান মানৱ সমাজে ক্ষতিগ্ৰস্ত কৰাৰ বাবে আমি আচলতে কি কৰোঁ গাঁৱলৈ ওলাই আহোঁ এইখিনি হাতী মানে এই গজৰাজটোৱে উত্তৰ দিছে এবাৰ চাওঁ মাছুমাই কি কৈছে হাতীৰ লগত তোমালোকৰ মংগলৰ বাবে মই কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ মাছুমাই ইতিমধ্যে আমি গম পাইছোঁ পাঠত গম পাইছোঁ মাছুমাই সংকল্প লৈছে যে তেওঁ বনৰীয়া জীৱ জন্তুৰ উপকাৰৰ বাবে কাম কৰিব এবাৰ হাতীয়ে কি কৈছে অশেষ ধন্যবাদ জনালোঁ মাছুমাই যিখিনি কথা কৈছিল হাতীয়ে ভাল পালে গতিকে এইবাৰ মখনাটোৱে মাছুমাক ধন্যবাদ জনাইছিল কৰবীয়ে কি কৈছে আমি চাই লওঁ আমি মানৱ সমাজে বনৰীয়া জীৱ জন্তুৰ প্ৰতি একো কৰণীয় নাই নেকি এইখিনি কৰবীয়ে প্ৰশ্ন এটা সুধিছিল তেতিয়া নবীনে উত্তৰ দিছে নিশ্চয় আমাৰ কৰণীয় বহু কিবা আছে আমি বনৰীয়া জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগে আকৌ গজৰাজ খায়ে কি কৈছে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল কল ঔ গছ ৰুবা পাৰিলে ওমৈহতে একুডৰা ধানৰো খেতি কৰিব পাৰা এতিয়া আহা মোৰ পিঠিত উঠা তোমালোকক ঘৰত থৈ আহোগৈ এইখিনি আছিল আমাৰ পেজ নম্বৰ 28 প্ৰশ্নটি
পেজ নাম্বাৰ 29ত আমাক ভাষা অধ্যয়ন ইয়াতে আমাৰ নত্যবিধি আৰু ক্ষত্যবিধি সম্পৰ্কে কিছু প্ৰশ্ন দিয়া আছে আমি পোনপটীয়াকৈ পৃষ্ঠা নম্বৰ 30 পেজ নম্বৰ 30 এই প্ৰশ্ন আমি আগবাঢ়িছো উঙত মানে পেজ নম্বৰ 30 উঙত দিয়া আছে পঢ়া আৰু কিহৰ বাবে দন্ত হ মূৰ্ধন্য খ হৈছে কোৱা ভূমিষ্ঠ গুষ্ঠ অঙ্গুষ্ঠ যুধিষ্ঠিৰ ইয়াত আমাক দিয়া আছে নিয়ম এটা ভূমি গু অঙ্গ আৰু যুধি শব্দৰ লগত লগ লগাৰ ফলত দন্ত হ মূৰ্ধন্য খ হৈছে এটা প্ৰশ্ন দিয়া আছে বাৰু এতিয়া পৃষ্ঠা নম্বৰ 30 তে দিয়া আছে ক্ষত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা এই যিবিলাক শব্দ দিয়া আছে এই শব্দবিলাকৰ কেইটামান কি আছে বানান ভুলকৈ দিয়া আছে আমি কোন কেইটা ভুল আছে আগৰ যিটো নিয়ম পঢ়িলো তাৰে আধাৰত আমি বিচাৰি উলিয়াম সেই শব্দকেইটা হৈছে অষ্টমী নিষ্ঠা পৃষ্ঠ নিষ্ঠুৰ আৰু পৰিষ্কাৰ এই বানানকেইটা যিকেইটা ৰাউন্ড কৰি দিয়া আছে এইকেইটা কি কৰা আছে বানানকেইটা ক্ষত্যবিধিৰ নিয়মতে ভুল আছে ইয়াৰ শুদ্ধ বানান কি হ'ব অষ্টমী এনেকা হ'ব নিষ্ঠা নিষ্ঠা পৃষ্ঠ পৃষ্ঠ নিষ্ঠুৰ নিষ্ঠুৰ আৰু পৰিষ্কাৰ এই পাঁচটা বানান এই যিকেইটা মই ৰাউন্ড কৰিছো আৰু এইকেইটা শুদ্ধ বানানটো কি হ'ব এনেকৈ আমি পৰীক্ষাত লিখিব লাগিব শুদ্ধ বানানটো আমি এবাৰ পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো পৃষ্ঠা নম্বৰ 30ত আমাক অন্য এটা ভাল তথ্য দিয়া আছে জ্ঞান সম্প্ৰসাৰণ জানি থোৱা ইয়াত কি দিয়া আছে অসম অলেখ বন্যপ্ৰাণীৰ বিচৰণ স্থলী তোমালোকে নিশ্চয় জানা অসমৰ এহিঙীয়া গড় পৃথিৱী বিখ্যাত অসমৰ জাতীয় চৰাই হৈছে দেওহা অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লগতে নামেৰি নামদফা ৰাষ্ট্ৰীয় উদ্যানত দেওহা বিচৰণ দেখিবলৈ পোৱা যায় অসমৰ বনাঞ্চলত বাস কৰা অন্য এক আকৰ্ষণীয় বন্যপ্ৰাণী হৈছে হলৌ বান্দৰ বা হুলক গিবন হলৌ বান্দৰৰ অন্যতম বসতি স্থান হৈছে গিবন অৰণ্যৰ লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল এই প্ৰশ্ন তোমালোকৰ বাবে দিয়া আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা এই বিষয়ে আমাক প্ৰত্যেকটো প্ৰশ্ন উত্তৰ পৰৱৰ্তী স্লাইডসমূহত দিয়া আছে আমি ডিব্ৰু-চৈখোৱাৰ বিষয়ে আমি জানি লওঁ এটি ৰাষ্ট্ৰীয় উদ্যান হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত 1999 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিশু বাঘ বনৰীয়া মহ হাতী ঘোঁৰা বান্দৰ উদ আদি পোৱা যায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ তোমালোকে এই বিষয়ে আৰু বিতংকৈ বিভিন্ন কিতাপত পঢ়িব পাৰিবা তোমালোকে সেই তথ্যসমূহ সংগ্ৰহ কৰি ল'বা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত 2004 চনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় আৰু ইয়াৰ মাটিকালি হৈছে প্ৰায় 331 বৰ্গ কিলোমিটাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত 1985 চনত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু 1998 চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বান্দৰ হিয়াল বনৰৌ হৰিণা বাঘ পহু হাতী আৰু বহুতো জীৱ-জন্তু আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায় 200 বৰ্গ কিলোমিটাৰ গিবন অভয়াৰণ্য বা হোলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত এই অভয়াৰণ্যখন যোৰহাট চহৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত মৰিয়নিৰ ওচৰত অৱস্থিত এটি ভাৰতৰ একমাত্ৰ গিবন প্ৰজাতি হলৌ বান্দৰৰ বাবে বিখ্যাত এইবাৰ আমি আহিছো পৃষ্ঠা নম্বৰ 31 লৈকে তাত আমাক শিকোৱা হৈছে কেনেকৈ আমি আবেদন লিখিব লাগে তাৰে লগত জড়িত কেইটামান প্ৰশ্ন ইয়াত দিয়া আছিল আবেদন পত্ৰখন কোনে কালৈ লিখিছে আবেদন পত্ৰখনৰ বিষয় কি আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে সমস্যাটো সমাধান কৰিবলৈ
কেনেকৈ অনুৰোধ কৰিছে আবেদনৰ পত্ৰখনৰ আধাৰত লিখা আৰু এইটো প্ৰশ্ন দি আছে আগৰ পৃষ্ঠাত চাই হোৱা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা আমি প্ৰত্যেকটো প্ৰশ্ন এটা এটাকৈ আলোচনা কৰিম আবেদন পত্ৰখন কোনে কালৈ লিখিছে এটা হৈছে দুটা প্ৰশ্ন আছে কোনে লিখিছে আৰু কালৈ লিখিছে ইয়াৰ উত্তৰটি হ'ব আবেদন পত্ৰখন মাসুমা খাতুনে কাঞ্চনবাৰীৰ বন বিষয়লৈ লিখিছিল দ্বিতীয় আছিল আবেদন পত্ৰখনৰ বিষয় কি কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা এই হৈছে আবেদন পত্ৰখনৰ বিষয় আবেদন পত্ৰখন কি সমস্যাৰ কথা উত্থাপন কৰিছে ইয়াৰ উত্তৰটি এনেকা হ'ব মাসুমাহতে বিদ্যালয়লৈ যোৱা বাটত হাতীয়ে প্ৰায় আতংকৰ সৃষ্টি কৰে ইয়াৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে তাৰোপৰি বন্যপ্ৰাণীবোৰো অসুৰক্ষিত হৈ পৰে এইখিনি হৈছে আমাৰ ঘ যেটো আছিল এই প্ৰশ্নটিৰ উত্তৰ ইয়াতে আমাক দিয়া আছে পৰৱৰ্তী প্ৰশ্নটো আমি এনেকা দিয়া আছে সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে সমস্যাটো সমাধান কৰিবলৈ মাসুমাই বন বিষয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছে কাৰণ আমি দেখা পাইছো ইয়াতে পৃষ্ঠা নম্বৰ 31ত সন্মানপূৰ্বক বিনীত নিবেদন এই যে এনেকৈ আৰম্ভ কৰিছে গতিকে তেওঁ অতি বিনম্ৰতাৰে বন বিষয়াক সমস্যাটো সমাধান কৰাৰ বাবে অনুৰোধ জনাইছিল এইটো আসলে উঙ হ'ব লাগিছিল আৰু এইটো হ'ব স প্ৰথম স যেটো আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা ইয়াৰ উত্তৰটি পৰৱৰ্তী পৃষ্ঠাত দিয়া হৈছে এইটো পৃষ্ঠা নম্বৰ 31ৰ যেটো আবেদনৰ এইটো লিখাৰ নিয়ম হয় আমি এনেকৈ লিখিব লাগিব প্ৰতি আমি যিজন ব্যক্তিলৈ লিখি যিজন বিষয়লৈ আমি এনেকৈ লিখিব লাগে যেনেকৈ দিয়া আছে মাননীয় বন বিষয়া আঞ্চলিক কাৰ্যালয় বন বিভাগ কাঞ্চনবাৰী তাৰিখ ইয়াত হৈছে বিষয় লিখিব লাগে ইয়াতে বিষয়টো উল্লেখ দিয়া আছে তাৰ পিছত আমি সম্ভাষণ জনাব লাগে যেনেকৈ মহাশয় আৰু এইখিনি হৈছে মূল বিষয়বস্তু আৰু একেবাৰে শেষত ইয়াতে যিজন ব্যক্তি লিখিছে তেওঁ নিজৰ নাম ঠিকনা দিব লাগে এনেকৈ আমি এটি আবেদন লিখিব পাৰোঁ এই একে আৰ্হিতে আমি স যেটো প্ৰশ্ন দিয়া আছিল আমি তাৰ উত্তৰটি সমাধানৰ চেষ্টা কৰিছো প্ৰতি মাননীয় প্ৰধান শিক্ষক কাঞ্চনবাৰী মজলীয়া বিদ্যালয় তাৰিখ আমি 20 তাৰিখ বুলিছে 20/4/2026 কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ত খোৱা পানী সমস্যা সমাধান কৰাৰ বাবে আবেদন আমি সম্ভাষণ জনাম মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নাই ইয়াৰ ফলস্বৰূপে বহু ছাত্ৰ-ছাত্ৰী বেমাৰত পৰা দেখা যায় হে দয়ালু মহোদয় দয়া কৰি আমাৰ বিদ্যালয় চৌহদত উপযুক্ত বিশুদ্ধ খোৱা পানীৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰি আমাৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰে যেন এই মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা আৰু তলত এই আবেদন লিখিছিল মাসুমা খাতুনে গতে আমি আপোনাৰ বিশ্বাসী বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী হৈ মাসুমা খাতুন সপ্তম শ্ৰেণী কাঞ্চনবাৰী মজলীয়া বিদ্যালয় এটা যদিও মই দুটা পৃষ্ঠাত লিখিছো আবেদনসমূহ সদায় এটা পৃষ্ঠাত হ'ব লাগে পৰিষ্কাৰ কাগজৰ এটা পিঠিত হ'ব লাগে আৰু তাত যাতে আমি লিখোতে কত কটাকটি কৰা নহয় এইখিনি আমি মন কৰিব লাগে গতিকে আমি লিখোতে কিন্তু এটা পৃষ্ঠাত যেহেতু এটা পৃষ্ঠাত আমাৰ উত্তৰটো সম্পূৰ্ণ নহয় বাৰু এই ভিডিও প্ৰস্তুত কৰোতে সেইকাৰণে মই দুটা পৃষ্ঠা তোমালোকৰ বাবে লিখি দেখুৱাই দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল যেটো অসমীয়া মূল পাঠ্যপুথি উন্মেষৰ দ্বিতীয় পাঠৰ সমূহ প্ৰশ্ন উত্তৰ তোমালোকে প্ৰশ্ন উত্তৰ কেনে পাৰা জনাবা আৰু তোমালোকে পৰৱৰ্তী ভিডিওটো কোন বিষয়ৰ মানে সপ্তম শ্ৰেণীৰ কোন বিষয়ৰ কোনটো পাঠ বিচাৰিছা আমাক জনালে আমি ভাল পাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ ভিডিওটি সম্পূৰ্ণকৈ চাইছা তাৰ বাবে ধন্যবাদ আৰু যদিও তোমালোকে আমাৰ এই ভিডিওসমূহ ভাল পাই আছা তোমালোকৰ অন্য বন্ধুবৰ্গৰ সৈতে এই ভিডিওসমূহ শ্বেয়াৰ কৰিব পাৰা তোমালোকৰ বিনম্ৰ অনুৰোধ যদিহে তোমালোকে প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিব লাগা থাকিলে আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চাবৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ